শিমু দাসক ৰাজ্য চৰকাৰে আজি ডাইৰেক্টৰ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ সঞ্চালকালয়ত ফিজিকেল ইনষ্ট্ৰাক্টৰ পদত নিযুক্তি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আপোনালোকক আমি শিমু দাসৰ বিষয়ে ইতিমধ্যে চৰ্চা কৰিছোঁ। তেওঁ ইণ্ডিয়ান ওমেন্স ব্লাইণ্ড ক্ৰিকেট টিমত তেওঁ পাৰ্টিচিপেট কৰিছিল এজ এ মেম্বাৰ অফ ইণ্ডিয়ান টিম আৰু এইবাৰ T20 ব্লাইণ্ড ক্ৰিকেট ৱৰ্ল্ড কাপত এই টিমটো বিজয়ী হৈছিল আৰু এই বিজয়ী দলটোৰ সদস্য হোৱা বাবে শ্ৰীমতী শিমু দাসক ৰাজ্য চৰকাৰে ফিজিকেল ইনষ্ট্ৰাক্টৰ পদত নিযুক্তি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। শিমু দাসক ৰাজ্য চৰকাৰে আজি ডাইৰেক্টৰ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ সঞ্চালকালয়ত ফিজিকেল ইনষ্ট্ৰাক্টৰ পদত নিযুক্তি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আপোনালোকক আমি শিমু দাসৰ বিষয়ে ইতিমধ্যে চৰ্চা কৰিছোঁ। তেওঁ ইণ্ডিয়ান ওমেন্স ব্লাইণ্ড ক্ৰিকেট টিমত তেওঁ পাৰ্টিচিপেট কৰিছিল এজ এ মেম্বাৰ অফ ইণ্ডিয়ান টিম আৰু এইবাৰ T20 ব্লাইণ্ড ক্ৰিকেট ৱৰ্ল্ড কাপত এই টিমটো বিজয়ী হৈছিল আৰু এই বিজয়ী দলটোৰ সদস্য হোৱা বাবে শ্ৰীমতী শিমু দাসক ৰাজ্য চৰকাৰে ফিজিকেল ইনষ্ট্ৰাক্টৰ পদত নিযুক্তি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। শিমু দাসক ৰাজ্য চৰকাৰে আজি ডাইৰেক্টৰ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ সঞ্চালকালয়ত ফিজিকেল ইনষ্ট্ৰাক্টৰ পদত নিযুক্তি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আপোনালোকক আমি শিমু দাসৰ বিষয়ে ইতিমধ্যে চৰ্চা কৰিছোঁ। তেওঁ ইণ্ডিয়ান ওমেন্স ব্লাইণ্ড ক্ৰিকেট টিমত তেওঁ পাৰ্টিচিপেট কৰিছিল এজ এ মেম্বাৰ অফ ইণ্ডিয়ান টিম আৰু এইবাৰ T20 ব্লাইণ্ড ক্ৰিকেট ৱৰ্ল্ড কাপত এই টিমটো বিজয়ী হৈছিল আৰু এই বিজয়ী দলটোৰ সদস্য হোৱা বাবে শ্ৰীমতী শিমু দাসক ৰাজ্য চৰকাৰে ফিজিকেল ইনষ্ট্ৰাক্টৰ পদত নিযুক্তি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in